আছিলে স্যার 6 মাহে জুবিন ক্ষেত্ৰ সম্পূৰ্ণ নহ'ল কাম আৰু যোৱাকালি স্যাৰ অমৃত প্ৰভাৰ যিগৰাকী উকিল আছিলে তেখেতে কৈছিলে আপোনালোকে কিছুমান কথাত ভুল কৰি প্ৰচাৰ ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছে 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে এইটো জুবিনক ভাল পোৱা হ'বনে বেয়া পোৱা হ'ব সেইকাৰণে জীৱনকালত জুবিনক ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলে হয় সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল 5 বছৰ নালাগিল তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিয়াটো বিচাৰে জুবিনক ইমান বেয়া কিয় পায় জুবিন প্ৰেমী বোলা দুটা বস্তু আছে এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক সুন্দৰ এটা সমাধি হওক আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব আপোনালোকে মোক কওকচোন 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি এইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব পাৰৰ বা এটা তেনেকে জুবিনক অপমান কৰিব কিয় বিচাৰে মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব স্যাৰ অমৃত প্ৰভাৰ এডভোকেটে যোৱাকালি কৈছিলে অমৃত প্ৰভাৰ যি জামিন সেই জামিনৰ পথ প্ৰায় প্ৰশস্ত হোৱাৰ পথত এই ক্ষেত্ৰত উকিলৰ কথাটো মই উত্তৰ দিম উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে আপোনাৰ আচল উদ্দেশ্যটো কওক আপোনাৰ কি বুজিব আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো মুখত থকাটো বাদ ন্যায় পাব লাগে ন্যায় এনেকৈ ন্যায় পায় নেকি যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয় জাজে ভাল জাজমেণ্ট দিয়ে আৰু ভাল উকিল যদি আছে কোৰ্টত যাব লাগে গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই আপোনালোক আছে ৰাজনীতিৰ নাম যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব ন্যায়টো দিলোৱেই আমাৰ কাৰণেতো আজি কোৰ্টত কেছ দিয়া আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই আকৌ উল্টা কৈ থাকে